নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ কৃষকৰ একাউণ্টত সোমাব ২০০০ কোটি টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। লগতে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত চৰকাৰে ২০০০ কোটি টকা প্ৰদান কৰিব। পুৱা 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টত কিবা সমস্যা হৈ আছে অতি শীঘ্ৰে আপুনি আপগ্ৰেড কৰক, অন্যথা আপোনাৰ একাউণ্টত চৰকাৰে টকা প্ৰদান কৰিলেও আপুনি নাপাব। ৰেচন কাৰ্ড নথকা প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ। এতিয়া ৰেচন কাৰ্ড নতুনকৈ বনোৱাৰ লগতে ৰেচন কাৰ্ডত আপোনাৰ নাম আপুনি অন্তৰ্ভুক্ত কৰিব পাৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও নতুনকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। লগতে লাখ লাখ দুখীয়াই লাভ কৰিব চৰকাৰী কৰ নাথাকিলে আপোনাৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চন হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। 10 তাৰিখে পুৱা 10 বজাৰ লগে লগে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা। শীঘ্ৰে কৰি লওক আপোনাৰ KYC আপডেট। যদি আপোনাৰ বেংক একাউণ্টৰ কিবা সমস্যা হৈ আছে, ৰাতিপুৱা 10 বজাৰ পিছতে আপুনি অতি শীঘ্ৰে আপডেট কৰি লৈ লওক আপোনাৰ KYC। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়ে একেদিনাই লাভ কৰিব চৰকাৰী ধন। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা হৈছে অতি শীঘ্ৰে আপুনি আপগ্ৰেড কৰক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে যিকোনো ধৰণৰ সমস্যা থাকিলে সমাধান কৰিবলৈ আহ্বান জনাইছে। অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা সোমাব আপোনাৰ বেংক একাউণ্টত। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পংকজ পাঠকৰ চিকিৎসাত যদি চুলি গজে তেন্তে নোবেল বঁটা পাব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পংকজ পাঠকক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সঁচাকৈ যদি চুলি গজে মই ল'ম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। সঁচাই যদি চুলি গজে তেন্তে অসমৰ বাবে ইয়াক কৃতিত্ব। চুলি গজিলে মন্ত্ৰীসকলেও ল'ব লাগিব পংকজ পাঠকৰ দৰৱ। পংকজ পাঠকৰ চিকিৎসাত যদি চুলি গজে তেন্তে নোবেল বঁটা পাব লাগে পংকজ পাঠকে। সঁচাকৈ যদি চুলি গজে মই ল'ম বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, পংকজ পাঠকৰ আপুনি দৰৱ লৈছে নেকি? যদি আপোনাৰ চুলি গজিছে নিশ্চয় আপুনি কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গিৰিপকৈ নামিছে আৰক্ষী। 24 ঘণ্টাৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। কাইলৈ 5000 বিঘা ভূমিত চলিব বুলডোজাৰ। বিলাসীপাৰাত চলিব অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ। হাজাৰ হাজাৰ আৰক্ষী সমৰ সজ্জা। মাইকযোগে ঘোষণা কৰাৰ পিছতে হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত। কান্দি কান্দি বেদখলকাৰীয়ে এৰিছে ভূমি। সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন। টিলাপাৰা সন্তোষপুৰ কেৱল এয়াই নহয়, চৰুৱা বাখৰা চিৰাকুটাত আৰক্ষীৰ টহল। শাৰী শাৰী চৰকাৰী বুলডোজাৰ কৰা হৈছে সাজু। হয় বন্ধু বান্ধৱীসকল, শাৰী শাৰী পাতি থোৱা হৈছে চৰকাৰী বুলডোজাৰ। বেদখলকাৰীৰ হাতত মাত্ৰ 24 ঘণ্টা পিছতে চৰকাৰে ভয়ংকৰভাৱে চলাব উচ্ছেদ অভিযান। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.